আমাৰ মাজত উপস্থিত হোৱা মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব উদযাপন সমিতিৰ সম্পাদক মাননীয় শ্ৰীযুত জিতেন শৰ্মাদেৱে। মই জিতেন শৰ্মাদেৱক অনুৰোধ জনাইছোঁ তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ। আপোনাৰ খবৰ হাত কৰি বিচাৰিছোঁ। তাৰ লগতে আমি এটি ফুলাম জাপিৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। সম্বৰ্ধনা জনাব উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি শ্ৰীযুত বিশ্বজিৎ পাটোৱাৰীদেৱে। আপোনাৰ খবৰ হাত চাপৰি বিচাৰিছোঁ। তাৰ লগে লগে আমি আন এগৰাকী ব্যক্তিক সম্বৰ্ধনা জনাব বিচাৰিছোঁ। তেখেত শ্ৰীযুত চান্দি ৰাজকুজুৰ, অসম ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সভাপতি। আমি তেখেতকো এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাম। সম্বৰ্ধনা জনাব আমাৰ কোষাধ্যক্ষ শ্ৰীযুত কৌস্তভ শৰ্মাই। আৰু তেখেতক এটি ফুলাম জাপিৰে সম্বৰ্ধনা জনাব উদযাপন সমিতিৰ কাৰ্যকৰ্তা শ্ৰীযুত প্ৰভাত কলিতাই। তাৰ লগতে আমি আন এগৰাকী ব্যক্তিক সম্বৰ্ধনা জনাব বিচাৰিছোঁ। তেখেত আমাৰ এই অঞ্চলৰ স্থানীয় ব্যক্তি তথা ভাৰতীয় জনতা পাৰ্টীৰ উদ্যোগত সদস্য শ্ৰীযুত মাননীয় নয়ন মল্ল বৰুৱা ডাঙৰীয়া। আমি নয়ন মল্ল বৰুৱা ডাঙৰীয়াকো এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাম। সম্বৰ্ধনা জনাব উদযাপন সমিতিৰ উপ সভাপতি শ্ৰীযুত ধৰ্ম লহকৰে। আপোনাৰ খবৰ হাত চাপৰি বিচাৰিছোঁ আমি। আৰু তেখেতক আমাৰ আমন্ত্ৰিত অতিথি মাননীয় শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াক দুআষাৰ ক'বলৈ মই মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। কৃষ্ণৰ হাত বিষাই উদযাপন সমিতিৰ সভানেত্ৰী MCLA অৰ্পণা মেধি ডাঙৰীয়া, কাৰ্যকৰী সভাপতি বিশ্বজিৎ পাটোৱাৰী ডাঙৰীয়া, সম্পাদক জিতেন শৰ্মা ডাঙৰীয়া প্ৰমুখ্যে আমাৰ সৈতে মঞ্চত উপবিষ্ট হোৱা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা আমাৰ দলৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি শান্তিউজ কুজুৰ ডাঙৰীয়া, লগতে আমাৰ মাজত উপস্থিত থকা পানেৰীৰ মই এজনৰ নাম নকওঁ, সকলো আমাৰ পৰম শ্ৰদ্ধাৰ বিশিষ্ট ব্যক্তিসকল, শ্ৰদ্ধাৰ ৰাইজ আই মাতৃসকল, আৰু আজি আমাৰ মাজত উপস্থিত থকা দুয়োগৰাকী নাগাৰ নামৰ সন্মানীয় পাঠক, লগতে সহশিল্পীসকল, জয় জয়তে মই শ্ৰী শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱৰ শুভক্ষণত সদন্তি ৰাইজলৈ ৰঙৰ উৎসৱ ফাকুৱা বা হোলীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই অঞ্চলত এই মহোৎসৱে 20 বছৰ অতিক্ৰম কৰিলে। 20 বছৰৰ যি দৌল মহোৎসৱৰ যে আধ্যাত্মিক সাংস্কৃতিক যাত্ৰা, এই যাত্ৰাই এই অঞ্চলটোত
আমাৰ সনাতনী সংস্কাৰ, সনাতনী সংস্কৃতি, আমাৰ কৃষ্টি, আমাৰ পৰম্পৰা, আমাৰ লোকাচাৰক এক শক্তিশালী ৰূপ দিবৰ প্ৰয়াস কৰিছে। আৰু শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱৰ যি মহত্ব, এই বসন্ত কালত আৰম্ভণিতেই আমি ফাকু খেলি ইজনে সিজনক ৰং লগাই যি উৎসৱ আমি উদযাপন কৰোঁ, তাৰ বিজ্ঞানসন্মত এটা ভিত্তিও আছে। বসন্ত কালত আমাৰ বহুত মানুহৰ ছালৰ বেমাৰ হয়, স্কিন ডিজিজ। আৰু এই স্কিন ডিজিজবিলাক নাইকিয়া কৰাৰ কাৰণে আমি ঘৰতে উৎপন্ন কৰা, প্ৰাকৃতিকভাৱে উৎপন্ন কৰা বিভিন্ন ৰঙৰ ফাকুৱা বা হোলীৰে ইজনে সিজনক গাত ফাকুৱা সানি আমি ৰঙো কৰোঁ, আনন্দও কৰোঁ। লগতে আমি এই চৰ্মৰো বিভিন্ন যি আমাৰ এই সময়ত হয়, তাৰ পৰা ইজনে সিজনক আমি বচাই দিওঁ। এই কথাটো আমি কোনেও গম নাপাওঁ, বহুতে গম নাপাওঁ। গতিকে এই উৎসৱৰ বিভিন্ন আধ্যাত্মিক মহত্ব আছে। অনুচাৰ লগত শ্ৰীকৃষ্ণৰ বিবাহ, এই যিটো কাহিনী, হয়তো আজি নাগাৰা নামৰ পাঠকে তেওঁলোকৰ নামত উল্লেখ কৰিব। গতিকে ভগৱান শ্ৰীকৃষ্ণৰ যি অলৌকিক মহিমা, জন্মৰ পৰা মহাপ্ৰয়াণলৈকে, শিশুকালত কৃষ্ণই কি কি লীলা খেলা দেখুৱাইছিল, এইবিলাক কথা আমি সকলোৱে জানো। তাৰপিছত গোটেই তেখেতৰ যি জীৱন আৰু শেষত তেখেতৰ মহাপ্ৰয়াণলৈকে, অৰ্থাৎ জন্মৰ পৰা মহাপ্ৰয়াণলৈকে সম্পূৰ্ণ শ্ৰীকৃষ্ণৰ লীলা খেলাৰ অন্যতম এটা অংগ হৈছে শ্ৰী শ্ৰী দৌল মহোৎসৱ, কৃষ্ণ দৌল মহোৎসৱ। গতিকে মহোৎসৱৰ লগত আমি সকলোৱে জড়িত, আমি সকলোৱে এই উৎসৱত নিজকে বিলীন কৰি দি আছোঁ। আৰু ইজনে সিজনৰ প্ৰতি দেখুওৱা শ্ৰদ্ধা, ভক্তি আৰু এই উৎসৱে আমাৰ মাজত আধ্যাত্মিক সাংস্কৃতিক একতাৰ বান্ধন শক্তিশালী কৰাৰ লগতে আমাৰ মাজত যি আনন্দৰ উৎসৱ, এই আনন্দৰ উৎসৱটোৰ জৰিয়তেও আমি পৰম সন্তুষ্টি লাভ কৰি আহিছোঁ। গতিকে আজি এই পাণবস্তি ৰাইজ বা পূবপানেৰী ৰাইজৰ যি মনৰ উৎসৱ, এই ফাকুৱা বা হোলী বা কৃষ্ণৰ দৌল মহোৎসৱ, এই মহোৎসৱে আমাৰ সমাজখনত আগন্তুক দিনত আৰু এক আধ্যাত্মিক সত্তাটোক শক্তিশালী কৰিব। আমাৰ যিটো সনাতনী পৰম্পৰা, এই পৰম্পৰাটোক এক নতুন অনন্য ৰূপ দিব। গতিকে মই বহুত আৰু দীঘলীয়া কথা নকওঁ। এই অঞ্চলৰ ৰাইজৰ লগত